হয় সৰ্বপ্ৰথমে আমাৰ দৈগুং নৈ দাঁতিৰ পৰা সমগ্ৰ বিশ্ববাসীক এই যি আমাৰ নিৰ্জলা ষষ্ঠী ব্ৰত ইয়াৰ ওলগ যাচিছোঁ আৰু ইয়াকে কামনা কৰিছোঁ সূৰ্যদেৱৰে সকলোকে নিজৰ সহ্য বীৰ্যৰে পৰিপূৰ্ণ কৰক আৰু বিশেষভাৱে আমি ইয়াত প্ৰত্যেক বছৰে আমি বৰ সুন্দৰভাৱে বহুত উলহ মালহেৰে আমি ছট পূজা পালন কৰোঁ কিন্তু এই বছৰ আমি অকণমান নিয়তীয়া আমাৰ মাজৰ পৰা আমাৰ হিয়াৰ নামতো জুবিন দাক আমাৰ মাজৰ পৰা নাইকিয়া হ'ল সেই দেখি কিছুমান আমাৰো পূজা ভাগি অকণমান হেৰি হৈছে আৰু কাৰণ আমি বহুত উলহ মালহেৰে এই পূজা ভাগি উদযাপন কৰোঁ বছৰটোৰ মূৰত কিন্তু আমিও মৰ্মাহত হৈছোঁ আমাৰো তেওঁ মানে আমাৰ এই ছট পূজাৰ কাৰণে তেখেতৰ যি কণ্ঠ নিগৰাইছে এই ছট পূজা গীতত আমি এই গীত ভাগিৰ পৰা এইবাৰ ছট পূজা আৰম্ভ কৰিছোঁ আৰু মৰ্মাহত এইটো কাৰণেও হৈছোঁ কাৰণ তেখেতে মোৰ ব্যক্তিগত এটা মতামত আছে মানে কি তেখেতে মুক্ত মন আৰু জীৱিত অৱস্থাটো তেওঁ মুক্ত আছিলে আৰু ইয়াকে আশা কৰোঁ তেওঁ মানে ঈশ্বৰে তেওঁৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ ঈশ্বৰে তেওঁক হেৰি মানে মুক্ত কৰক আৰু বিশেষভাৱে চৰকাৰক এটাই মই অনুৰোধ কৰোঁ যাতে তেখেতক যিমান সোনকালে পাৰে তেখেতে ন্যায় পাওক ন্যায় দিয়াৰ ব্যৱস্থা কৰক যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত